হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ হাতত মাত্ৰ 5 মাহ বাকী আছে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই 5 মাহত কি কৰিব লাগিব বা কি কৰিব নালাগে আজিৰ ভিডিঅ'ৰ ডিটেইলছত জনাই দিম। আৰু তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাতত 5 মাহতকৈও কম আছে ক'বলৈ গ'লে, কিয়নো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাতত এই 5 মাহৰ ভিতৰতে 2 মাহৰ কাৰণে ৰিভিজন দিব লাগিব আৰু এই 5 মাহৰ ভিতৰতে তোমালোকৰ এক্সামো আছে। আৰু ছাত্ৰ-ছাত্ৰীসকল, মই আগতে ভিডিঅ'টো কৈছোঁ যে তোমালোকে 2 মাহৰ কাৰণে ৰিভিজন দিব লাগিব। আৰু যদি তোমালোকে 2 মাহৰ কাৰণে ৰিভিজন দিয়া, তোমালোকৰ যিখিনি পঢ়িছা এই সকলোখিনি তোমালোকৰ পঢ়া মনত থাকিব আৰু তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, যিসকলে দেৰিকৈ পঢ়া ষ্টাৰ্ট কৰিছে তেওঁলোকে এমাহৰ কাৰণে ৰিভিজন দিবা, আৰু যিসকলে আগতে পঢ়া ষ্টাৰ্ট কৰিছে তেওঁলোকে 2 মাহৰ কাৰণে ৰিভিজন দিবা। ৰিভিজন দিয়াটো হৈছে বহুত জৰুৰী, তোমালোকৰ সকলোখিনি পঢ়া মনত থাকে। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰা তেনেহ'লে তোমালোকে এই 5 মাহত লগৰবোৰৰ লগত ঘূৰা বা তোমালোকে মোবাইল চোৱাটো কমাব লাগিব যদি তোমালোকে ভাল ৰিজাল্ট কৰিব বিচাৰা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি আগতে 6 ঘণ্টা বা 7 ঘণ্টা পঢ়িছা, এতিয়া তোমালোকে 1 ঘণ্টা বা আধা ঘণ্টা তোমালোকে বেছিকৈ পঢ়িবা। কিয়নো তোমালোকৰ সময় নাই, একেবাৰে কম আছে সময়। তোমালোকে যদি আগতে 6 ঘণ্টা বা 7 ঘণ্টা পঢ়িছা, এতিয়া আধা ঘণ্টা বা 1 ঘণ্টা তোমালোকে বঢ়াই ল'বা। কিয়নো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাতত এখন ছাবজেক্টৰ কাৰণে তোমালোকৰ হাতত মাত্ৰ 25 ডেজ আছে। আৰু এই 25 ডেজত তোমালোকে সকলো চেপ্টাৰৰ কোৰ্চখিনি তোমালোকে কমপ্লিট কৰিব লাগিব। সেইকাৰণে কৈছোঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাতত একেবাৰে সময় কম আছে আৰু তোমালোকে যিমান পাৰা ষ্টাডি টাইমটো ইনক্ৰিজ কৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰা তেনেহ'লে তোমালোকে নেগেটিভ মানুহৰ পৰা দূৰত থাকিবা। তোমালোকৰ কিমান পাৰ্চেণ্ট প্ৰিপাৰেশ্যন হৈছে তোমালোকে লগৰবোৰৰ লগত শ্বেয়াৰ নকৰিবা। কিয়নো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি লগৰবোৰৰ লগত শ্বেয়াৰ কৰা মোৰ কি ক'ব তোৰ কিমান পাৰ্চেণ্ট প্ৰিপাৰেশ্যন হৈছে, তুমি যদি কোৱা মোৰ 80 বা 85% হৈ গ'ল, আৰু সি ক'ব কি তোৰ ইমান পাৰ্চেণ্ট হৈ গ'ল নে, মোৰ একোৱেই হোৱা নাই, এনেকুৱা তোমালোকক বেয়া ইনফেক্ট দিব আৰু পিছত সিও ভাল নহয় আৰু তোমাকো ভাল নকৰাব। সেইকাৰণে কৈছোঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিমান পাৰা নেগেটিভ মানুহৰ পৰা দূৰত ৰ'বা। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।